নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এক ডাঙৰ মন্তব্য কৰিছে। আমছুৰ সভাপতিগৰাকীয়ে কয় যে মিয়াক যদি ইমানেই বেয়া পায় মুখ্যমন্ত্ৰীগৰাকীয়ে তেন্তে মিয়াৰ বাবে সুকীয়াকৈ বিধানসভাৰ আসন বনাওক। আজি মিয়া নহলে চৰকাৰ আৰু বিজেপি নচলে। উপাধ্যক্ষ নুমল মুমিনক যদি শাৰীৰিক আক্ৰমণ কৰা হৈছে তেতিয়া বিধানসভাৰ চিচিটিভি ভিজুৱেল ৰাজহুৱা কৰক। এই ডাঙৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আন এটা খবৰ হৈছে নুমল মুমিনক প্ৰহাৰ কৰা ঘটনাৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই সমান্তৰালভাৱে কৈছে যে আমাৰ বিধায়কে প্ৰতিবাদ কৰি ৰৈ আছিল, উপাধ্যক্ষই আমাৰ বিধায়কক ঠেলা মাৰি গৈছিল। বিধানসভাৰ চৌদিশৰ চিচিটিভিৰ পৰীক্ষা কৰিলে সকলো ওলাই পৰিব। চিচিটিভি ফুটেজ ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ উপাধ্যক্ষক আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আন এটা খবৰ হৈছে ৰূপজ্যোতি কুৰ্মীক বেচেৰা আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বেচেৰা আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰি সদনত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰূপজ্যোতি কুৰ্মীৰ ভগৱান প্ৰদত্ত এটা বেমাৰ আছে। বেচেৰাই দিনে ৰাতিয়ে এটা ৰাস্তাৰ বাবে মোৰ লগত কাজিয়া কৰি থাকে। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কংগ্ৰেছত থাকোঁতে তেওঁ মোকো নক'বলগীয়া কথা কৈ আছিল। শেহতীয়াকৈ বিধানসভাৰ মজিয়াত যিদৰে অভব্য আচৰণ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে, তাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল আৰু আজি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে যে কংগ্ৰেছত থাকোঁতে তেওঁ মোকো যি নক'বলগীয়া কথা আছে সেয়াও মোৰ লগত কৈছে। ৰূপজ্যোতি কুৰ্মীয়ে এটা নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে। সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইদৰে বেচেৰা আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত। সিদ্ধান্ত এইবাৰ অমিত শ্বাহৰ হাতত। চলিত বৰ্ষৰ এপ্ৰিল মাহতেই ভাগ্য নিৰ্ণয় হ'বলৈ গৈ আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ন্যায়ালয়ত দোষী প্ৰমাণ হ'লে সাংসদ পদৰ পৰা বৰ্খাস্ত হ'ব পাৰে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী। সংবিধানৰ 9 নম্বৰ অনুচ্ছেদে বিপদ বহাব পাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ত চলা ন্যায়িক যুঁজৰ ৰায়দান আহিব পাৰে এপ্ৰিলত। 21 এপ্ৰিলত এলাহাবাদ উচ্চ ন্যায়ালয়ত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্বৰ গোচৰটো। ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰালয়ক শপতনামা দাখিলৰ বাবে 4 সপ্তাহৰ সময়সীমা বান্ধি দিছে ন্যায়ালয়ে। 24 মাৰ্চ অৰ্থাৎ কালি গোচৰটোৰ সন্দৰ্ভত ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ হৈছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। 4 সপ্তাহৰ ভিতৰতে এলাহাবাদ উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ 8 মাহৰ সময়সীমা বিচাৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সোমবাৰে ন্যায়ালয়ে গোচৰটোৰ সন্দৰ্ভত 4 মাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক। ভাৰতৰ সংবিধানৰ 9 নম্বৰ অনুচ্ছেদ অনুসৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব থকা কোনো ব্যক্তিয়ে ল'ব নোৱাৰে ভাৰতৰ নাগৰিকত্ব। ন্যায়ালয়ত দ্বৈত নাগৰিকত্ব প্ৰমাণ হ'লে সংবিধানৰ 84 ক অনুচ্ছেদ অনুসৰি সাংসদ পদ যাব পাৰে ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ ব্ৰিটেইনৰ নাগৰিকত্ব থকাৰ তথ্য প্ৰমাণ ইতিমধ্যে CBI আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অৰ্পণ কৰিছিল বিঘ্নেশ শিশিৰ নামৰ এজন ব্যক্তিয়ে। ৰাহুল গান্ধীৰ ব্ৰিটেইনৰ নাগৰিকত্ব সন্দৰ্ভত ন্যায়ালয়ত গোচৰ তৰিছিল বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে। চলিত বৰ্ষৰ এপ্ৰিল মাহতেই ভাগ্য নিৰ্ণয় হ'বলৈ গৈ আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।
আন এটা ডাঙৰ খবৰ হৈছে ৰমজান মাহতেই চলিত ৰমজান মাহতেই মুছলমান সকললৈ বিশেষ উপহাৰ আগবঢ়াইছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰমজান মাহত উদাৰতা দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ ঊৰ্ধত গৈ সম্প্ৰীতিৰ নিদৰ্শন দাগি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰমজান মাহত বিশেষ উপহাৰ দিছে হাজাৰ হাজাৰ মুছলমানলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ নিজ সমষ্টিৰ প্ৰত্যেক মছজিদ আৰু মাদ্ৰাছালৈ ৰমজান মাহ উপলক্ষে প্ৰেৰণ কৰিলে ইফতাৰ সামগ্ৰী ইফতাৰৰ সামগ্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰিছে ৰমজানৰ শুভেচ্ছাৰে ভৰা বিশেষ পত্ৰ জালুকবাৰী সমষ্টিত অন্তৰ্গত মহানগৰীৰ ৱাৰ্ডসমূহত ইফতাৰ সামগ্ৰী বিতৰণ কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি বিশ্ববিদ্যালয় মণ্ডলৰ অন্তৰ্গত গাড়ীগাঁও 1 নম্বৰ ৱাৰ্ডৰ ওৰতল মছজিদ দাৰুল উলুম মাদ্ৰাছাৰ লগতে আন মছজিদসমূহতো ইফতাৰ বিতৰণ কৰা হৈছে উল্লেখযোগ্য যে প্ৰত্যেক বছৰে এনেদৰে মুখ্যমন্ত্ৰীয়ে নিজ সমষ্টিৰ জালুকবাৰীৰ মছজিদ মাদ্ৰাছাসমূহলৈ প্ৰেৰণ কৰি আহিছে সামগ্ৰী উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে আন এটা ডাঙৰ খবৰ হৈছে প্ৰতিটো কেঁচাগড় কৰা হ'ব এতিয়া পকীকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে 26 মাৰ্চৰ পৰা ৰাজ্যজুৰি ঘৰ প্ৰদানৰ বৃহৎ অভিযান আৰম্ভ হ'ব কেঁচা ঘৰৰ ফটো দি লাভগড় কাপুৰী চৰকাৰৰ বিনামূলীয়া পকী ঘৰ ৰাজ্যজুৰি প্ৰস্তুত কৰা হৈছে হিতাধিকাৰীৰ তালিকা এটা ডাঙৰ খবৰ বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈ চলিব ঘৰ লাভৰ অভিযান এই অভিযানত প্ৰতিটো কেঁচাগড় কৰা হ'ব পকীকৰণ ঘৰ লাভৰ বাবে কেঁচাগড়ৰ ফটো তুলি কৰিব লাগিব জিঅ' টেকিং ঘৰ লাভৰ বাবে কেঁচাগড়ৰ ফটো তুলি আপুনি জিঅ' টেকিং কৰিব লাগিব 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আন এটা ডাঙৰ খবৰ হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে নুৰুল হুদা বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক নুৰুল হুদা দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে নুৰুল হুদাৰ বিৰুদ্ধে উপাধ্যক্ষ নুৰুল মুমিনক ক্ষমা কৰিব উপাধ্যক্ষ নুমল মুমিনক প্ৰহাৰৰ অভিযোগত বিপদ বৃদ্ধি পাইছে উপাধ্যক্ষ নুমল মুমিনক প্ৰহাৰৰ অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে বিধানসভাৰ বাহিৰত প্ৰহাৰ এইবাৰ অধ্যক্ষ উপাধ্যক্ষ নুমল মুমিনক গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নুমল মুমিনৰ প্ৰহাৰৰ ঘটনাক লৈ হুলস্থুল লাগিছিল সদনত নুৰুল হুদা গ্ৰেপ্তাৰৰ দাবী এবাৰ বিজেপি চৰকাৰৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক নুৰুল হুদা আন এটা খবৰ হৈছে ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে পুনৰ ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ভূমিকম্পই জোকাই গৈছে সমগ্ৰ উজনি অসম 4.5 প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিছে কেইবাখনো জিলা এটা ডাঙৰ খবৰ বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অৰুণাচল প্ৰদেশৰ সীমান্ত তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰকে ধৰি যোৰহাট ঘোলাঘাট শিৱসাগৰ তেজপুৰ মৰিগাঁও কঁপাইছে ভূমিকম্পই বাৰে বাৰে অহা ভূমিকম্পই অশনি সংকেত নামাইছে অসমলৈ পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি সমগ্ৰ উত্তৰ পূব জোকাৰি গৈছে ভয়ংকৰ ভূমিকম্পই আন এটা ডাঙৰ খবৰ হৈছে উচ্ছেদ মানেই বিধানসভাৰ ওপৰত বুলডোজাৰ চলোৱা চৰকাৰক নীতি শিক্ষা দিছে এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে বুলডোজাৰ একশ্যনক লৈ চৰকাৰক ককৰ্থনা এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মানুহৰ ঘৰ সম্পত্তি ধ্বংস কৰি বুলডোজাৰ চলোৱা মানেই সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱা এই মন্তব্য কৰিছে এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অপৰাধী হলেই চৰকাৰে কোনো ব্যক্তিৰ ঘৰ ধ্বংস কৰিব নোৱাৰে এগৰাকী অপৰাধীৰো মাতৃ জীয়ৰী আৰু ভগ্নী থাকে অপৰাধীয়ে কৰা দুখৰ ফল কিয় মাতৃ ভগ্নী সন্তানে ভুগিব লাগিব এই মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুলডোজাৰে ঘৰ ধ্বংস কৰা মানেই নিৰ্দোষীকো হাৰাশাস্তি কৰা ন্যায়াধীশ উজ্জ্বল ভূঞাই নীতি শিক্ষা দিছে বুলডোজাৰ চলোৱা চৰকাৰক ৰাইজৰ ঘৰ ভাঙি উচ্ছেদ কৰি আইনৰ বিৰুদ্ধে গৈছে চৰকাৰ চৰকাৰে বুলডোজাৰ একশ্যন অবৈধ ঘোষণা কৰাৰ পাছতো কিয় চলাইছে বুলডোজাৰ নাগৰিকৰ জীৱনৰ অধিকাৰ
পৰ্যন্ত কাহিনীছে জদে মদে চলোৱা উচ্ছেদে অভিযুক্তৰ ঘৰত উচ্ছেদ চলোৱাৰ পাছত নিৰ্দোষী পৰিয়ালেও কষ্ট হাৰাশাস্তি ভোগে বুলডোজাৰ একশ্যনক লৈ চৰকাৰক ককৰ্থনা কৰিছে এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পৰৱৰ্তী খবৰটো হৈছে ব্যক্তিগত বিদ্যালয় চলে এবাৰ ধৰ্মান্তকৰণ শিক্ষামন্ত্ৰী এক বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়ক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে শিক্ষাৰ্থীৰ ধৰ্ম সলনি কৰা হয় ব্যক্তিগত বিদ্যালয়ত সদনত ব্যক্তিগত বিদ্যালয়ক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক বিস্ফোৰক মন্তব্য কৰিছে শিক্ষানুষ্ঠানত ধৰ্ম সলনি কৰাৰ প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয় এতিয়াৰে পৰা ব্যক্তিগত শিক্ষানুষ্ঠান পাতিবলৈ লাগিব চৰকাৰৰ অনুমতি ব্যক্তিগত শিক্ষানুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে গৃহ বিভাগক জনাব লাগিব আয়ৰ উৎস প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে ব্যক্তিগত শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিব চৰকাৰে ৰাজ্যত এতিয়াৰে পৰা নতুনকৈ খুলিব নোৱাৰিব ব্যক্তিগত মেডিকেল কলেজ ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়ক লৈ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে শিক্ষাৰ্থীৰ ধৰ্ম সলনি কৰা হয় ব্যক্তিগত বিদ্যালয়ত বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আন এটা খবৰ হৈছে ৰমজান মাহতে আন এটা বেয়া খবৰ কিন্তু ৰমজান মাহতে কঠোৰ হৈ পৰিছে চৰকাৰ 134খন মাদ্ৰাসাত উলবিব প্ৰশাসনৰ তলা পবিত্ৰ ৰমজান মাহতে মাদ্ৰাসাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ সোমবাৰে 134খন মাদ্ৰাসাত তলা উলমাইছে উত্তৰাখণ্ডৰ চৰকাৰে অবৈধভাৱে সঞ্চালিত হোৱা 134খন মাদ্ৰাসাত তলা উলমাই নজিৰ সৃষ্টি কৰিছে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে উত্তৰাখণ্ডৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 450খন মাদ্ৰাসা আছে যদিও অবৈধভাৱে চলি আছে 500খন অবৈধভাৱে পৰিচালিত মাদ্ৰাসালৈ অহা পুঁজিৰ সন্দৰ্ভতো তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে অবৈধভাৱে পৰিচালিত 134খন মাদ্ৰাসালৈ কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা পুঁজি অহাৰ সন্দেহ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ বিষয়টো তদন্ত কৰিবলৈ জিলা স্তৰত একোখনকৈ বিশেষ কমিটি গঠন কৰি দিছে উত্তৰাখণ্ডৰ চৰকাৰে উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত দ্ৰুতগতিত মাদ্ৰাসাৰ সংখ্যা বৃদ্ধি পোৱা চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে তলা উলমোৱা 134খন মাদ্ৰাসাত নাছিল পঞ্জীয়ন পত্ৰ যাৰ ফলতে ৰমজান মাহতে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে সিল কৰিবলৈ বাধ্য হ'ল 134খন মাদ্ৰাসা